Good evening, students. So, আমি যোৱাকালি লেকচাৰত গছ ল কি বস্তু আৰু গছ লৰ প্ৰুফটো আমি চালোঁ আৰু আজি আমি গছ লৰ এপ্লিকেশ্যন কেইটা কথা পাতিম অ'কে চ' গছ লৰ আমি কেনেকৈ এপ্লাই কৰি পেলাই আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব পাৰোঁ কণ্টিনিউৱাছ বডিজবিলাকৰ কণ্টিনিউৱাছ চাৰ্জ বডিজ সেই কথাবিলাক আমি ডিছকাছ কৰিম চ' তোমালোকক ইয়াতে লিখা হৈছে চোৱা আমাৰ যোনটো এপ্লিকেশ্যন অফ গছ ল অ'কে এইটো লাষ্ট টপিক হ'ব আমাৰ এই চেপ্টাৰ 1-ৰ অৰ আই কেন চে এই গছ লৰ পাৰ্টটোৰ লাষ্ট টপিক হ'ব তো ইয়াতে আমি তিনিটা কথা পঢ়িব লাগিব ফাৰ্ষ্টটো হৈছে আমি গছ ল এপ্লাই কৰি পেলাই আমি ওলাব লাগিব ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে ডিউ টু ইনফাইনেটলি লং চাৰ্জড ৱায়াৰ এডাল ইনফাইনাইট লং এটা কি থাকিব এটা লং এটা চাৰ্জ ৱায়াৰ থাকিব এনেকুৱা যোনটো প্লাছ বা নিগেটিভ চাৰ্জ থাকিব ইনফাইনেটলি লং হয় আৰু ইয়াৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগিব ফাৰ্ষ্ট টপিক ছেকেণ্ডটো আমি চাব লাগিব ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগিব কাৰ কাৰণে ডিউ টু ইনফাইনেটলি লাৰ্জ চাৰ্জড থিন ছাৰফেচ এৰিয়া এটা থিন ছাৰফেচ এৰিয়া থাকিব এটা ছাৰফেচ থাকিব যোনটো ইনফাইনেটলি লাৰ্জ থাকিব অ'কে ইনফাইনেটলি লাৰ্জ এইটো বুজিলে হ'ল আমি ইয়াতো বনাব নোৱাৰোঁ বাট আমি বুজিলে হ'ল এই ছাৰফেচখন কেনেকুৱা হ'ব ইনফাইনেটলি লাৰ্জ হ'ব আৰু এখন থিন হয় আৰু ছাপ'জ এখন পজিটিভলি চাৰ্জড হয় চ' ইয়াৰ কাৰণে এট ছাম পইণ্ট আমি এট ছাম পইণ্ট পি আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগিব আমি গছ লৈ এপ্লাই কৰিম ইয়াতো এণ্ড থাৰ্ডলি আমি চাব লাগিব ইলেক্ট্ৰিক ফিল্ড ডিউ টু স্ফেয়াৰ চ' এটা স্ফেয়াৰ থাকিব তো স্ফেয়াৰৰ কাৰণে আমি এট ছাম পইণ্ট পি আউটছাইড দ্য স্ফেয়াৰ অ'কে দেন ইনচাইড দ্য স্ফেয়াৰ আৰু অন দ্য স্ফেয়াৰ আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম ইউজিং গছ ল' আৰু স্ফেয়াৰটো যেতিয়া আমি পঢ়িম তাতে আমি গম পাম আমাৰ দুটা টাইপৰ স্ফেয়াৰ থাকিব এটা হ'ল হলো স্ফেয়াৰ হলো মানে ভিতৰত একো নাই হলো আৰু এটা হ'ল ছলিড স্ফেয়াৰ যোনটো কমপ্লিটলি ফিল্ড থাকিব চ' এই দুটা কথা আমি পঢ়িব লাগিব ইন দ্য ইলেক্ট্ৰিক ফিল্ডটো স্ফেয়াৰত আৰু এই তিনিটা পঢ়ি দিলে আমাৰ গছ লৰ যিটো টপিক সেইটো খতম হ'ব অ'কে চ' ষ্টেটমেণ্ট গছ লৰ আৰু গছ লৰ ষ্টেটমেণ্টৰ প্ৰুফটো আমি অলৰেডি চালোঁ আজি আমি বাছ এই তিনিটা বিষয়ে আমি ডিছকাছ কৰিম চ' টুডে এই লেকচাৰটোত অকল আমি আজি ফাৰ্ষ্ট দুটা টপিক আমি চাম অ'কে চ' চাই লওঁ কিমানখিনি টাইমে পাৰ্মিট কৰে আৰু সেইটো চাই পেলাই আমি হয় আমি দুটা বা যদি পাৰোঁ আমি তিনিটাই চাই দিম আজিয়ে ঠিক আছে চ' আমাৰ ফাৰ্ষ্ট এপ্লিকেশ্যনটো আমি চাম এতিয়া এইটো হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু থিন ইনফাইনেটলি লং চাৰ্জড ৱায়াৰ চ' আমি এটা যদি আমাৰ ইনফাইনেটলি লং ৱায়াৰ থাকে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আমি কেলকুলেট কৰিব লাগে চ' তাৰ কাৰণে ফাৰ্ষ্ট অফ অল আমি এটা কনচিডাৰ কৰোঁ ইনফাইনেটলি লং চাৰ্জড ৱায়াৰ ছাপ'জ এইটো এটা থিন ইনফাইনেটলি লং চাৰ্জড ৱায়াৰ আমি কনচিডাৰ কৰি ল'লোঁ অ'কে ইনফাইনেটলি লং চ' ইনফাইনেট কাৰণে আমি এনেকৈ ডটেড চিম্বল দি ওপৰত বুজাই দিছোঁ আৰু তলতো এনেকৈ আমি ডটেড চিম্বল দি বুজাই দিছোঁ বুজিলে হ'ল এইটো ইনফাইনাইটলি লং হয় আৰু কি হয় থিন হয় আৰু এইটো কি হয় চাৰ্জড হয় ছাপ'জ বৰ্তমান যোনটো মই বডি লৈছোঁ সেইটো যেনিবা পজিটিভলি চাৰ্জড হয় নিগেটিভো ল'ব পাৰা খালি ডাইৰেকশ্যন বেলেগ হ'ব চ' আমি লৈছোঁ এতিয়া পজিটিভলি চাৰ্জড ৱায়াৰ অ'কে চ' লং হয় আৰু এইটো ইনফাইনেটলি লং হয় আৰু থিন হয় আৰু এইটো চাৰ্জড হয় খালি আমি ইয়াতে এটা কথা এজিউম কৰি লৈছোঁ যে এই যোনটো ৰড থাকিব বা ৱায়াৰ থাকিব ইয়াৰ যোনটো চাৰ্জ আছে ন কণ্টিনিউৱাছলি ডিষ্ট্ৰিবিউট হৈ আছে আৰু ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে মানে প্ৰত্যেকটা ইউনিট লেংথত চাৰ্জ সমান আছে প্ৰত্যেকটা ইউনিট লেংথত চাৰ্জ কি আছে সমানেই থাকিব তো তাক আমি ক'ম ইউনিফৰ্মলি চাৰ্জড বডি বুলি ক'ম আৰু এই বডিটোৰ কাৰণে বা এই ৱায়াৰটোৰ কাৰণে এট ছাম পইণ্ট পি আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম অ'কে আৰু সেই ৱায়াৰটোৰ পৰা পইণ্ট পিলে ডিষ্টেঞ্চটো আমি ভাবি লৈছোঁ কিমান বুলি ছাপ'জ আৰ বুলি ভাবি লৈছোঁ অ'কে ফ্ৰম দ্য ৱায়াৰ দ্য ডিষ্টেঞ্চ ইজ আৰ চ' এই পইণ্টত আমি এতিয়া ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম ইউজিং গছ ল' ঠিক আছে চ' একো চিন্তা নাই আমি আৰামত এইটো কৰিব পাৰিম কেনেকৈ কৰিম শুনি যাবা যোনটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিম সেই পইণ্টটো লৈ পেলাই তোমালোকে এটা গছিয়ান ছাৰ্ফেচ বনাব লাগিব ফাৰ্ষ্ট অফ অল অ'কে চ' গছিয়ান ছাৰ্ফেচ মানে কি মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ গছিয়ান ছাৰ্ফেচটো এটা ইমাজিনেৰী ছাৰ্ফেচ হ'ব যোনটো ক্ল'জড হ'ব অ'কে আৰু গছ লটো আমি জানো অকল ক্ল'জড ছাৰ্ফেচৰ কাৰণেহে কি হয় এপ্লিকেবল হ'ব চ' আমি থ্ৰু দিছ পইণ্ট পি আমি এটা গছিয়ান ছাৰ্ফেচ বনাব লাগিব আৰু গছিয়ান ছাৰ্ফেচৰ শ্বেপটো কেনেকুৱা হ'ব এতিয়া এইটো স্ফেয়াৰ হ'ব নে এইটো কি হ'ব চ' মনত ৰাখিবা তোমালোকে যে চিমেট্ৰিৰ কাৰণে ডিউ টু চিমেট্ৰি পাৰপ'জ লং ইনফাইনেটলি ৱায়াৰৰ কাৰণে গছিয়ান ছাৰ্ফেচটো সদায় চিলিণ্ড্ৰিকেল হ'ব চ' পইণ্ট পি লৈ পেলাই আমি এটা কি কৰিলোঁ গছিয়ান ছাৰ্ফেচ বনালোঁ যোনটো শ্বেপটো কেনেকুৱা হয় চিলিণ্ড্ৰিকেল হয় অ'কে চ' দিছ ইজ দ্য গছিয়ান ছাৰ্ফেচ আৰু কেনেকুৱা হয় এইটো চিলিণ্ড্ৰিকেল হয় চ' লিখি দিছোঁ এইটো কি হয় গছিয়ান ছাৰ্ফেচ হয় চিলিণ্ড্ৰিকেল কিয় ল'লোঁ এইটো জৰুৰ মাথাত কুৱেশ্যন আহিছে চাগে এইটো তো চিলিণ্ড্ৰিকেল আমি এইকাৰণে লৈছোঁ কাৰণ ইনফাইনেটলি লং ৱায়াৰৰ কাৰণে যদি আমি চিলিণ্ড্ৰিকেল নল'লোহেঁতেন তেতিয়া চিমেট্ৰি ব্ৰেক হ'লহেঁতেন
চ' ডিউ টু চিমেট্ৰি পাৰ্প'জ আমি কি কৰিছোঁ ইয়াক আমি চিলিণ্ড্ৰিকেল লৈছোঁ আমি ঠিক আছে বাছ তোমালোকে এইটো মনত ৰাখিলে হ'ল যে ৱায়াৰৰ কাৰণে আমি চিলিণ্ড্ৰিকেল ল'ম ফাইন চ' আমি গছেন চাৰ্ফেচো বনালোঁ আৰু এই গছেন চাৰ্ফেচৰ যোনটো লেংথ আছে ন আমি ভাবি লৈছোঁ এইটো স্মল এল বুলি পেলাই অ'কে আমি এজিউম কৰি লৈছোঁ এল হয় বুলি আৰু আমি এই যোনটো ৱায়াৰ আছে যোনটো লং ৱায়াৰ আছে ইয়াৰ টোটেল চাৰ্জটো আমি ভাবি ল'ম কিউ বুলি পেলাই ইয়াৰ টোটেল চাৰ্জটো কি হয় ছাপ'জ কেপিটেল কিউ চ' লিখি দিছোঁ যে আমাৰ টোটেল চাৰ্জ অ'কে টোটেল চাৰ্জ কাৰ অফ দ্য ৱায়াৰ বা ৰড কিমান হয় ভাবিছোঁ আমি কেপিটেল কিউ ভাবিছোঁ এতিয়া ইয়াতে আমি যিহেতু এইটো কণ্টিনিউৱাছ বডি হয় ইয়াতে আমি ইউজ কৰিব পাৰিম কি জানানে আমি যে তিনিটা বস্তু চাইছিলোঁ লিনিয়াৰ চাৰ্জ ডেঞ্চিটি ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি আৰু ভলিউম চাৰ্জ ডেঞ্চিটি এই তিনিটা কথা আমি চাইছিলোঁ তাৰে আমি ইয়াতে কোনটো ইউজ কৰিম জানানে তাৰে আমি ইয়াতে ইউজ কৰিম লেমডা যোনটো লিনিয়াৰ চাৰ্জ ডেঞ্চিটি হ'ব বিকজ এইটো এটা লেংথ হয় মই কৈছোঁ এইটো বহুত থিন হয় ইমানেই থিন হয় এনেকুৱা এটা ৱায়াৰ ছাপ'জ এইটো অকল ওৱান ডাইমেনশ্যনেল ৱায়াৰ হয় ইয়াৰ অকল কি আছে লেংথ আছে ইয়াৰ কোনো ব্ৰেথ নাই কিন্তু আমি বুজিবৰ কাৰণে আমি জাষ্ট ইয়াক ব্ৰেথ আছে বুলি আমি বনাইছোঁ কিন্তু আমি ভাবিব লাগিব ইয়াৰ ব্ৰেথ নাই বুলি বিকজ ইট ইজ ভেৰি থিন অ'কে চ' ইয়াতে যোনটো চাৰ্জটো ডিষ্ট্ৰিবিউট হ'ব এই লেংথটোত কেনেকৈ হ'ব এই লেংথটোতহে ডিষ্ট্ৰিবিউট হ'ব অ'কে এলং দ্য লাইন চাৰ্জ ডিষ্ট্ৰিবিউট হ'ব চ' আমি কি কৰিম আমি ইয়াৰ লাইন চাৰ্জ ডেঞ্চিটি আমি কনচিডাৰ কৰিম লেমডা যোনটো মানে হৈছে কিমান চাৰ্জ আছে পাৰ ইউনিট লেংথ এল চ' লেমডা মানে আমি কনচিডাৰ কৰি ল'লোঁ অৰ আই কেন চে মাই কিউ টোটেল চাৰ্জ কিউ গ'লটো কিমান হ'ব তেতিয়াহ'লে লেমডা ইনটু এল চ' লেমডা ইনটু এল চ' দিছ ইজ দ্য একচুৱেল টোটেল চাৰ্জ অফ দিছ ৱায়াৰ অ'কে য'ত লেমডা মানে কি হয় লিনিয়াৰ চাৰ্জ ডেঞ্চিটি কিউ বাই এল অ'কে এলটো হ'ল এইখনৰ লেংথখিনি ইয়াৰ পৰা লৈ পেলাই এইটো লেংথটো হ'ল এল হ'ব বা গছেন চাৰ্ফেচৰ লেংথ এল বুলি আমি ক'ব পাৰোঁ চ' এইটো কনচিডাৰ কৰি ল'লোঁ চ' এতিয়া আমি আল্টিমেটলি কি কৰিব লাগে গছ ল' এপ্লাই কৰি পেলাই ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম আমি ঠিক আছে চ' কেনেকৈ এপ্লাই কৰিম চ' শুনি যাব কথাটো গছ ল' আমি কেনেকৈ এপ্লাই কৰোঁ গছ ল' আমাক কয় যে এই যোনখন গছেন চাৰ্ফেচ আছে এইখন এখন ক্ল'জড চাৰ্ফেচ ইমাজিনেৰী চাৰ্ফেচ বনালোঁ এই গছেন চাৰ্ফেচৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ যাব ফাই টোটেল বুলি লিখিছোঁ টোটেল ফ্লাক্স পাছিং থ্ৰু দিছ চিলিণ্ডাৰ অৰ গছেন চাৰ্ফেচ উইল অলৱেজ বি ইকুৱেল টু অ'কে উইল অলৱেজ বি ইকুৱেল টু চাৰ্জ এনক্ল'জড বাই দিছ গছেন চাৰ্ফেচ কিমান চাৰ্জ এনক্ল'জ কৰিছে আমি কিউ বুলি ভাবিছোঁ কিউ ডিভাইডেড বাই এপচাইলন নট এইটো আছিল ফৰ্মুলাটো গছ লৈতো আমাক এইটোৱে কয় যে টোটেল ফ্লাক্স থ্ৰু দিছ গছেন চাৰ্ফেচ উইল অলৱেজ বি ইকুৱেল টু 1 বাই এপচাইলন নট টাইমছ দ্য টোটেল চাৰ্জ এনক্ল'জড অ'কে ইয়াতে মই কিউ এনক্ল'জ বুলি লিখি দিছোঁ কিউ এনক্ল'জড আৰু ইয়াতে কিউ এনক্ল'জড অ'কে টোটেল চাৰ্জটো কিউৱে হয় কিন্তু গছেন চাৰ্ফেচে কোনখিনি চাৰ্জ এনক্ল'জ কৰিছে অকল এইখিনি পৰ্চনে চাৰ্জ এনক্ল'জ কৰিছে গোটেই ৱায়াৰটো চাৰ্জ এনক্ল'জ কৰা নাই চ' এইখিনি পৰ্চনৰ চাৰ্জ কিমান হ'ব বুলি কৈছে মই কিউ এনক্ল'জ বুলি লিখিছোঁ আৰু কিউ এনক্ল'জৰ ভেলুটো কিমান হ'ব লেমডা এল অ'কে টোটেল বডিটোৰ কিউ হয় কিন্তু এইখিনি পৰ্চনৰ চাৰ্জ হ'ব কিউ এনক্ল'জড অ'কে চ' আমি জানো এই বস্তুটো আমি এতিয়া ইউজ কৰিম এইটো আমাক গছ লৈ আমাক কৈ থৈছে এই কথাটো চ' এতিয়া আমি ষ্টাৰ্ট কৰিম কেনেকৈ কৰোঁ আমি কথাটো ডেট মিনছ ফাৰ্ষ্টলি আমি কেলকুলেট কৰিব লাগিব টোটেল ফ্লাক্সটো অ'কে এই গছেন চাৰ্ফেচৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ গৈছে চ' ফ্লাক্সটো কেনেকৈ কৰিম আমি কেলকুলেশ্যন চ' ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম ইয়াৰ পৰা যে টোটেল ফ্লাক্স পাছিং থ্ৰু অ'কে গছেন চাৰ্ফেচ বা আমাৰ এটা চিলিণ্ডাৰ যোনটো হয় গছেন চাৰ্ফেচ কিমান হ'ব চ' সেইটো হ'ব ফাই টোটেল ইকুৱেল টু ফ্লাক্সটো এটা স্কেলাৰ কোৱান্টিটি হয় অ'কে চ' চোৱা এই যোনটো ফিগাৰটো চোৱা ফ্লাক্স প্ৰথম কথা এই চাৰ্ফেচটো দি পাৰ হৈ যাব ইলেক্ট্ৰিক ফিল্ড লাইন্স হয় নাই এই চাৰ্ফেচটোৰ কাৰণে ফ্লাক্স থাকিব পাৰে এইটো চাৰ্ফেচ 1 বুলি কনচিডাৰ কৰিছোঁ মই নেক্সট এইটো চাৰ্ফেচৰ কাৰণে ইলেক্ট্ৰিক ফ্লাক্স থাকিব বা নাথাকে আমি চাম সেইটো বাট কনচিডাৰ কৰিছোঁ আৰু এটা কাৰ্ভড চাৰ্ফেচ যোনটো আছে চিলিণ্ডাৰৰ তিনিটা চাৰ্ফেচ থাকিব এটা ওপৰৰ চাৰ্ফেচটো এটা তলৰ চাৰ্ফেচটো আৰু এটা ছাইডৰ চাৰ্ফেচটো চিলিণ্ডাৰটো এনেকুৱা হয় দেখিবলৈ চিলিণ্ডাৰ হয় নাই এটা এইটো চাৰ্ফেচ ওপৰৰ চাৰ্ফেচটো এটা তলৰ চাৰ্ফেচ এইটো আৰু এটা এই কাৰ্ভড চাৰ্ফেচটো যোনটো বেকাকৈ আছে ন কাৰ্ভ চাৰ্ফেচ সেইটো চ' তিনিটা পাৰ্ট আছে চিলিণ্ডাৰৰ চ' ফাই টোটেল সেইকাৰণে মই লিখিব পাৰোঁ কি বুলি জানানে ফ্লাক্স থ্ৰু চাৰ্ফেচ 1 প্লাছ ফ্লাক্স থ্ৰু চাৰ্ফেচ 2 প্লাছ ফ্লাক্স থ্ৰু চাৰ্ফেচ 3 বিকজ ফ্লাক্সটো এটা স্কেলাৰ কোৱান্টিটি আমি নৰ্মেলি আমি এড কৰিব পাৰোঁ চ' ফাই 1 প্লাছ ফাই 2 প্লাছ ফাই 3 লিখিব পাৰোঁ আমি অ'কে এতিয়া আমি ফাই 1ৰ ভেলু ফাই 2ৰ ভেলু ফাই 3ৰ ভেলু বহাই যাম চাই যাবা কি হ'ব ফাই 1 মানে হৈছে ফ্লাক্স থ্ৰু চাৰ্ফেচ 1 এতিয়া চাৰ্ফেচ 1ৰ কাৰণে ফ্লাক্সটো আমি কেনেকৈ কৰিম চাবা ফাৰ্ষ্টলি এই যদি মই চাৰ্ফেচটোৰ কথা ভাবোঁ
হয়নে এই ছাৰ্ফেচটো যদি এটা সৰু মই এৰিয়া এটা লৈ লওঁ ছাপ'জ এই এৰিয়াটো লৈছোঁ মই তোমালোকে দেখিছা ছেট কৰি দিছোঁ মই এৰিয়া সৰু এটা এৰিয়া লৈছোঁ যোনটোৰ নাম দিছোঁ মই DA আৰু এই DA এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন হ'ব কোনফালে সদায় নৰ্মেলৰ ফালে ওপৰৰ ফালে এইটো হ'ল DA ভেক্টৰৰ ডাইৰেকশ্যন DA1 বুলি লিখিছোঁ মই অ'কে আৰু ইলেক্ট্ৰিক ফিল্ড কাৰণ ফ্লাক্স মানে কি হয় ফ্লাক্স মানে হয় ইয়াতে লিখিছোঁ ফ্লাক্স মানে ই আৰু এৰ ডট প্ৰডাক্ট চ' এইটো আমি গম পালোঁ এইটো ইলেক্ট্ৰিক ফিল্ডৰ কথা কওঁ চ' এই যোনটো পজিটিভলি চাৰ্জ বডি আছে ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ডাইৰেকশ্যন ক'ত থাকিব সদায় আউটৱাৰ্ড থাকিব মানে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ডাইৰেকশ্যন এইফালে থাকিব এইফালে চ' ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগেলটো কিমান চোৱা ইয়াতে দেখিবা 90 ডিগ্ৰী হয় আৰু যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে ফ্লাক্স কিমান হ'ব চ' 5 আমি কি লিখিম ই টো হ'ল ইলেক্ট্ৰিক ফিল্ড কেপিটেল A মানে ইয়াৰ গোটেই এৰিয়াটো কছ অফ কিমান আহিব 90 ডিগ্ৰী আহিব এইটোৱে ফৰ্মুলা আছিল ফ্লাক্সৰ প্লাছ ফাই2ৰ কথাটো চোৱা ফাই2 মানে ছাৰ্ফেচ 2ৰ পৰা ওলাই যোৱা ফ্লাক্সখিনি এইটো ছাৰ্ফেচৰ যোনটো এৰিয়া থাকিব সেইটো যেনিবা A হয় গোটেই এৰিয়াটো A হয় যেনিবা তলৰ হয়নে আৰু তাৰ ডাইৰেকশ্যন থাকিব তলৰ ফালে গোটেই এৰিয়াটোত এৰিয়া ভেক্টৰ ডাইৰেকশ্যন তলৰ ফালে থাকিব ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ডাইৰেকশ্যন আকৌ এইফালে থাকিব ই ভেক্টৰ এতিয়াও মাজৰ এংগেলটো কিমান চোৱা 90 ডিগ্ৰী চ' ফ্লাক্স ফাইটো কিমান হ'ব EA আকৌ কছ অফ 90 ডিগ্ৰী হ'ব হয় নাই এৰিয়াটো ছেমেই থাকিব ওপৰৰ আৰু তলৰ এৰিয়াটো ছেমেই থাকিব থাকিল কোন এতিয়া ফাই3 কিমান হ'ব চ' ফাই3 ভেলু চাবা কিমান হ'ব চ' প্লাছ ফাই3 হ'ব কিমান ফাই3 মানে কাৰ্ভ ছাৰ্ফেচটো চ' কাৰ্ভ ছাৰ্ফেচৰ ইলেক্ট্ৰিক ফিল্ড ই আছে ছাপ'জ ইলেক্ট্ৰিক ফিল্ডটো এইফালে আছে হয় নাই এইটো ইলেক্ট্ৰিক ফিল্ড হয় আৰু এই যোনটো কাৰ্ভ ছাৰ্ফেচ আছে কাৰ্ভ ছাৰ্ফেচৰ যোনটো এৰিয়া আছে এৰিয়া ভেক্টৰ ডাইৰেকশ্যন কোনফালে থাকিব এইফালেই থাকিব এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন চ' ইয়াতে কি হৈছে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ যোনটো এংগেল আছে কিমান আছে 0 ডিগ্ৰী আছে চ' ফাই3 হ'ব EA কছ অফ 0 ডিগ্ৰী চলো এইটো মই A1 লিখিছোঁ ফাৰ্ষ্ট ছাৰ্ফেচৰ কাৰণে এইটো A2 লিখিছোঁ আৰু এইটো A3 লিখিছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড অ'কে বুজিলা A কছ 0 কিয় হ'ল কাৰণ এই যোনটো চিলিণ্ডাৰ আছে চিলিণ্ডাৰৰ কাৰ্ভ ছাৰ্ফেচৰ যোনটো এৰিয়া থাকিব ন এই যোনটো এৰিয়া থাকিব ডাইৰেকশ্যন এৰিয়া ভেক্টৰ ওপৰৰ ফালে থাকিব হয় নাই আৰু ইলেক্ট্ৰিক ফিল্ড কোনফালে আছিলে ইলেক্ট্ৰিক ফিল্ড চোৱা ইয়াতে যে আমি চাওঁ এইটো এৰিয়াটোৰ এৰিয়া ভেক্টৰ এইফালে থাকিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইফালে থাকিব আল্টিমেটলি ই আৰু এৰ মাজৰ এংগেলটো হ'ব 0 ডিগ্ৰী সেইকাৰণে আমি লিখিলোঁ EA3 কছ 0 ডিগ্ৰী অ'কে এতিয়া আমি নেক্সট কি পাম কছ 90 মানে কিমান হয় 0 হয় ইয়াতো কছ 90 আছে 0 আছে চ' আল্টিমেটলি এই দুটা টাৰ্ম আমাৰ নাথাকিব কি হৈ যাব 0 হৈ যাব চ' আমাৰ ফাইনেল ৰিজাল্টটো কি থাকিব এইটো 0 প্লাছ 0 নাথাকিলে থাকিল EA3 আৰু কছ 0 মানে কিমান 1 হয় চ' ই ইনটু এৰিয়া অফ ছাৰ্ফেচ 3 চ' ছাৰ্ফেচ 3 কোনখন কাৰ্ভড ছাৰ্ফেচখন চ' কাৰ্ভ ছাৰ্ফেচৰ ভেলুটো কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড ই লিখিলোঁ ইনটু চিলিণ্ডাৰৰ এটা কথা মনত ৰাখিবা চিলিণ্ডাৰৰ কাৰ্ভড ছাৰ্ফেচ এৰিয়াটো হয় যদি এটা আমাৰ হাতত চিলিণ্ডাৰ আছে ছাপ'জ এটা চিলিণ্ডাৰ আছে মোৰ হাতত আৰু চিলিণ্ডাৰৰ যদি ৰেডিয়াছটো যদি R হয় অ'কে তেতিয়াহ'লে ইয়াৰ যোনটো কাৰ্ভড ছাৰ্ফেচ থাকিব এই ছাৰ্ফেচখন থাকিব কাৰ্ভ ছাৰ্ফেচটো এই ছাৰ্ফেচটো কাৰ্ভ ছাৰ্ফেচ ইয়াৰ এৰিয়াটো হ'ব 2 পাই ৰেডিয়াছ অফ দ্য চিলিণ্ডাৰ ইনটু লেংথ অফ দ্য চিলিণ্ডাৰ চিমিলাৰলি ইয়াতো যোনটো আমাৰ চিলিণ্ডাৰ আছে ইয়াৰ ৰেডিয়াছটো কিমান R হয় লেংথটো কিমান হয় L হয় চ' এৰিয়া কিমান হ'ব 2 পাই ৰেডিয়াছ ইনটু L চ' এইটো হ'ল আমাৰ টোটেল ফ্লাক্স পাছিং থ্ৰু দিছ এণ্টায়াৰ চিলিণ্ডাৰ 2 পাই RL হ'ল অ'কে চ' আমাৰ এতিয়া কমপ্লিট হোৱা নাই আমাক আল্টিমেটলি ওলাব লাগে কি ইটো ওলাব লাগে আমাক নহয় জানো চ' আমি নেক্সট কি কৰিম চ' আমি পালোঁ এতিয়া আমি গছ লটো আৰামত এপ্লাই কৰিব পাৰিম চ' আমি কি পালোঁ যে আমাৰ যোনটো ফাই টোটেল আছিলে ফাই টোটেল অ'কে আমি পালোঁ কিমান ইলেক্ট্ৰিক ফিল্ড ইনটু 2 পাই RL পালোঁ চ' একৰ্ডিং টু গছ ল' আমি কি জানো চ' একৰ্ডিং টু গছ ল' আমি জানো যে সেই যোনটো ফাই টোটেল আছিলে ডেট উইল বি ইকুৱেল টু অ'কে ডেট উইল বি ইকুৱেল টু চাৰ্জ এনক্ল'জ বাই দ্য চিলিণ্ডাৰ চ' চাৰ্জ এনক্ল'জ কিমান কৰিছে চিলিণ্ডাৰটোৱে চ' আমি লিখি থৈছোঁ চাৰ্জ এনক্ল'জ কিমান লেমডা L চ' আমি লিখিম ইয়াতে কিউ এনক্ল'জ বুলি লিখিছোঁ প্ৰথমতে মই ডিভাইডেড বাই এপচাইলন নট অ'কে চ' চাৰ্জ এনক্ল'জৰ ভেলুটো কিমান পাই থৈছোঁ লেমডা L ডিভাইড বাই কিমান এপচাইলন নট আৰু ফাই টোটেলৰ ভেলুটো আমি পাই থৈছোঁ কিমান ই ইনটু 2 পাই RL চ' বহাই দিয়া ই ইনটু 2 পাই RL চ' L আৰু L কেঞ্চেল হ'ল চ' দেয়াৰ ফ'ৰ ইলেক্ট্ৰিক ফিল্ড কিমান পালোঁ আমি চোৱা লেমডা ডিভাইডেড বাই 2 পাই আৰটো তললৈ আহি যাব 2 পাই R এপচাইলন নট চ' দিছ ইজ দ্য
ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ থিন ইনফাইনাইটলি লং চাৰ্জড ৱায়াৰ। অ'কে, চ' এনেকৈ আমি এই মেথছটো আমি কৰিব পাৰিম। চ' গম পালা কেনেকৈ আমি গছ লটো ইয়াত ইউজ কৰি লিখিলা ন, এইটো গছ লটো আমি ইয়াত ইউজ কৰিলোঁ। চ' কেনেকৈ আমি গছ ল ইউজ কৰি পেলাই আমি এই কুৱেশ্যনটো আমি ছল্ভ কৰিলোঁ। অ'কে, খালি এটা কথা এটা মনত ৰাখিবা, যোনটো গছিয়ান ছাৰ্ফেচ হ'ব সেইটো চিলিণ্ড্ৰিকেল হ'ব, ঠিক আছে, সেইটো সদায় মনত ৰাখিবা। চ' দিছ ইজ দ্য এক্সপ্ৰেশ্যন। চ' প্ৰথম এপ্লিকেশ্যনটো আমাৰ হ'ল। এতিয়া আমি নেক্সট এপ্লিকেশ্যনটো চাম। সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইনফাইনাইট চাৰ্জ শ্বিট। অ'কে, চ' ইনফাইনাইটলি লং এটা আমাৰ ডাঙৰ এটা কি থাকিব, চাৰ্জৰ এটা এৰিয়া থাকিব, শ্বিট থাকিব, যোনটো বহুত থিন থাকিব। মানে ছাপ'জ মই বনাই ফিগাৰটো চাবা, ছাপ'জ মোৰ হাতত এটা শ্বিট এখন আছে, মানে এটা পাত্তাৰ নিচিনা যোনটো বহুতেই থিন শ্বিট এখন আছে, আৰু এইটো ইনফাইনাইটলি লং হয় ছাপ'জ। চ' ইনফাইনাইটলি বনাব নোৱাৰোঁ, এইটো ইনফাইনাইটলি লং হয়। ছাপ'জ আমি এজিউম কৰি লৈছোঁ লং হয়, আৰু এইটো চাৰ্জড হয়, ছাপ'জ এইটো পজিটিভলি চাৰ্জড হয়। অ'কে, দিছ ইজ পজিটিভলি চাৰ্জড থিন শ্বিট। অ'কে, আৰু এতিয়া এই শ্বিটখনৰ কাৰণে আমি এট ছাম পইণ্ট পি আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগে। অ'কে, চ' এই থিন শ্বিটৰ কাৰণে আমি যেনেকৈ আমি চিলিণ্ডাৰৰ কাৰণে কৰিলোঁ, আমি তো ৱায়াৰৰ কাৰণে কৰিলোঁ, ইয়াতো কৰিম আমি, যে আমি এটা পইণ্ট লৈ ল'লোঁ, এই পইণ্টটো যেনিবা পইণ্ট পি। অ'কে, যোনটো ছাপ'জ আমি ভাবি লৈছোঁ আৰ ডিষ্টেঞ্চত আছে। চ' এই পইণ্টটোত আমি ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে ডিউ টু দিছ শ্বিট বাই এপ্লাইং গছ ল'। চ' ফাৰ্ষ্ট অফ অল আমি কি বনাব লাগিব, গছিয়ান ছাৰ্ফেচ বনাব লাগিব। ইয়াৰ কাৰণে গছিয়ান ছাৰ্ফেচৰ শ্বেপটো কেনেকুৱা হ'ব, চ' ইয়াৰ কাৰণেও গছিয়ান ছাৰ্ফেচৰ শ্বেপটো চিলিণ্ড্ৰিকেল হ'ব, আৰু ৰিজনটো ছেইম ডিউ টু চিমেট্ৰিকেল পাৰপ'জ। চ' আমি কি কৰিম, এই পইণ্ট পিটো লৈ পেলাই এনক্ল'জ কৰি পেলাই আমি এটা চিলিণ্ডাৰ বনাম। চ' পইণ্ট পি লৈ পেলাই আমি এটা চিলিণ্ডাৰ বনালোঁ। চাই যাবা কেনেকৈ বনাই আছোঁ। অ'কে, চ' এইটো এটা চিলিণ্ডাৰ, যোনটো ইয়াৰ মাজেদি সোমাই পেলাই আকৌ এইফালেদি ওলাই যাব এনেকৈ। অ'কে, চ' ডটেড দি বুজাইছোঁ, এইটো ডটেড দি এইখিনি কিন্তু এনেকৈ মাজেদি ওলাই গৈছে। অ'কে, এইটো হ'ল গছিয়ান আমাৰ ছাৰ্ফেচ। ফাইন, দিছ ইজ দ্য গছিয়ান ছাৰ্ফেচ। চ' এতিয়া এই পইণ্টটোত আমি ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে, সেইকাৰণে আমি গছিয়ান ছাৰ্ফেচ এনেকৈ বনালোঁ। আৰু গছিয়ান ছাৰ্ফেচটো কেনেকুৱা হ'ল, চিলিণ্ড্ৰিকেল হ'ল এইবাৰ, যোনটো এইটো স্ফেয়াৰৰ এই থিন শ্বিটটোৰ মাজেদি পাৰ হৈ গৈছে। অ'কে, আৰু আমি দুটামান কথা কনচিডাৰ কৰি লৈছোঁ ইয়াতে। ইয়াৰ যোনটো এৰিয়া অফ ক্ৰছ ছেকশ্যন আছে ন, এই এৰিয়াটো আমি ভাবি লৈছোঁ এইবাৰ এ বুলি। গোটেই এৰিয়াটো কিমান হয়, এ বুলি। তো ইয়াৰো কিমান হ'ব, এ হ'ব, আৰু এই পৰ্চনটোৰ এৰিয়া কিমান হ'ব, এ হ'ব। অ'কে, চ' গোটেইকেইটা পৰ্চন এৰিয়া এ বুলি আমি ভাবি লৈছোঁ। হ'ব, তো এনেকৈ আমি দেখাই দিলে হ'ল, এনেকৈ আমি চিম্বলিকেলি আমি এনেকৈ দেখাই দিলে হ'ল। এইটো কি বস্তু, এ ইজ দ্য এৰিয়া অফ ক্ৰছ ছেকশ্যন। অ'কে, ক্ৰছ ছেকশ্যন কাৰ, অফ দ্য গছিয়ান ছাৰ্ফেচ বা চিলিণ্ডাৰ যি লিখা তোমালোকে, অফ দ্য মই লিখিছোঁ ইয়াতে গছিয়ান ছাৰ্ফেচ। হ'ল, লিখিলোঁ এইটো। এতিয়া কথাটো হ'ল, আমি ইয়াতে আকৌ আমি যে কৈছিলোঁ তিনিটা আমি ইউজ কৰিছিলোঁ, লিনিয়াৰ চাৰ্জ ডেঞ্চিটি, ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি আৰু ভলিউম চাৰ্জ ডেঞ্চিটি। ইয়াতে আমি লাইন চাৰ্জ ডেঞ্চিটি ইউজ নকৰোঁ, কিয়, কাৰণ ইয়াৰ এইবাৰ ব্ৰেথ আছেতো। চ' ইয়াতে আমি ছাৰ্ফেচ এৰিয়াৰ কথা পাতিব লাগিব, কাৰণ ইয়াত এৰিয়া এটাও আছে, এৰিয়া আছে ইয়াত, হয় নাই, এই যোনটো শ্বিটটো আছে শ্বিটটোৰ এৰিয়া আছে। চ' এইবাৰ আমি কথা পাতিম ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটিৰ। অ'কে, মানে এই যোনটো আমাৰ গছিয়ান ছাৰ্ফেচ আমি বনালোঁ, এই গছিয়ান ছাৰ্ফেচটোৰ ভিতৰত কিমান চাৰ্জ এনক্ল'জড হৈ আছে। ছাপ'জ গোটেই যোনটো শ্বিট আছিল, ইনফাইনাইট শ্বিট আছিল, তাৰ চাৰ্জ যেনিবা ছাপ'জ মই ভাবি লৈছিলোঁ কেপিটেল কিউ আছিলে। অ'কে, তেতিয়াহ'লে কিউ এনক্ল'জড কিমান হ'ব, চ' আমি ইউজ কৰিম এতিয়া ছিগমা। ছিগমা মানে কি হয়, ছিগমা মানে হয় কিমান চাৰ্জ এনক্ল'জ কৰিছে কোনে, এই গছিয়ান ছাৰ্ফেচটোৱে, পাৰ ইউনিট এৰিয়া। চ' এৰিয়া মানে কিমান কৰিছোঁ আমি, এ লৈছোঁ, চ' পাৰ ইউনিট এৰিয়া, হয় নাই, ইয়াৰ এৰিয়াটো আমি কিমান লৈছোঁ, এ লৈছোঁ, চ' এৰিয়াটো এ লৈছোঁ, চ' ছিগমা ইকুৱেল টু কিউ এনক্ল'জ বাই এৰিয়া। আগত লেংথ আহিছিলে নহয় জানো, এবাৰ আহিব এৰিয়াৰ কথা আহিব। অৰ আই কেন চে মাই কিউ এনক্ল'জ কিমান হ'ব তেতিয়াহ'লে, কাৰণ আমাক কিউ এনক্ল'জে লাগিব, গোটেই চাৰ্জটোতো নালাগে আমাক, হয় নাই। এই গছিয়ান ছাৰ্ফেচটোৱে গোটেই চাৰ্জ কিউ জানো এনক্ল'জ কৰিছে, নাই কৰা, কাৰণ কিউটো হৈছে গোটেই শ্বিটটোৰ চাৰ্জ হয়। গছিয়ান ছাৰ্ফেচে অকল এইখিনি পৰ্চনৰ চাৰ্জহে এনক্ল'জ কৰিছে। চ' এইখিনি চাৰ্জ কিমান আছে, চ' কিউ এনক্ল'জ কিমান হ'ব, ছিগমা ইনটু এৰিয়া। অ'কে, ছিগমা ইনটু এ, চ' দিছ ইজ দ্য কিউ এনক্ল'জড। চ' এতিয়া আমি গছ ল' এপ্লাই কৰিম। চ' গছ ল'টো আমি আকৌ জানোৱেই যে এই যোনটো চিলিণ্ডাৰ আছে, এই চিলিণ্ডাৰৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ গৈছে সেইটো ইকুৱেল হ'ব কাৰ লগত, কিমান চাৰ্জ এনক্ল'জ কৰিছে এই চিলিণ্ডাৰটোৱে, ডিভাইডেড বাই এপচাইলন নট। চ' প্ৰথমতে আমি কেলকুলেট কৰিব লাগিব ফ্লাক্সটো। চ' আমি লিখিম টোটেল ফ্লাক্স, আগৰ নিচিনাকৈ টোটেল ফ্লাক্স থ্ৰু দ্য
গছিয়ান সাৰফেচ থ্ৰু দ্য গছিয়ান সাৰফেচ কিমান হ'ব চ' ফাই টোটেল বুলি লিখিছোঁ মই দিছ উইল বি ইকুৱেল টু এইটো এটা চিলিণ্ডাৰে হয় গছিয়ান সাৰফেচটো ইয়াৰো তিনিটা সাৰফেচ আছে এটা এইটো আৰু এটা এইটো চ' এইটোক মই ফাই ৰাইট বুলি ক'ম কাৰণ এইটো ৰাইটৰ ফালে আছে এইটোক মই লেফ্ট বুলি ক'ম লেফ্টৰ ফালে আছে আৰু এইটোক মই কাৰ্ভড সাৰফেচ এৰিয়া বুলি ক'ম ঠিক আছে ফাই কাৰ্ভ বুলি লিখিম চ' ফাই টোটেল কি হ'ব ফাই ৰাইট আৰ টি বুলি লিখিছোঁ মই প্লাছ ফাই লেফ্ট আৰু থাকিব প্লাছ ফাই কাৰ্ভড মানে এই কাৰ্ভড সাৰফেচৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ গৈছে চ' এই তিনিটা ফ্লাক্স আমি কেলকুলেট কৰিলেই হ'ল আৰু গছ ল এপ্লাই কৰিলে আমি এনচাৰটো পাই যাম চ' প্ৰথমতে আমি চাওঁ ফাই ৰাইটটো কিমান হ'ব ফাই ৰাইট মানে এই সাৰফেচটোৰ কথা কৈছোঁ তো এই সাৰফেচৰ যোনটো এৰিয়া আছে কিমান আছে এ আছে আৰু এই এৰিয়াটোৰ এৰিয়া ভেক্টৰৰ অবভিয়াছ কথা ডাইৰেকশ্যন কোনফালে থাকিব এইফালে থাকিব এৰিয়া ভেক্টৰৰ নৰ্মেলি থাকে সদায় হয় নাই আৰু এই পৰ্চনটোত এই এৰিয়াটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স ক'ত থাকিব এইটো পজিটিভ হয় ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক ৰেডিলি আউটৱাৰ্ডে হ'ব চ' এলং এইটো ডাইৰেকশ্যন হ'ব চ' এইটো ই ভেক্টৰৰ ডাইৰেকশ্যন চ' ই আৰু এৰ মাজৰ এংগেল কিমান আছে চোৱা ছেইম ডাইৰেকশ্যন থাকিলে 0 ডিগ্ৰী হ'ব চ' ফাই ৰাইটটো মই লিখিব পাৰিম ই এ কছ অফ 0 ডিগ্ৰী দেন প্লাছ ফাই লেফ্ট কিমান হ'ব ফাই লেফ্ট মানে এইটো কথা কৈছোঁ চ' এইটো সাৰফেচৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন কোনফালে হ'ব এইফালে হ'ব এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে হ'ব পজিটিভ চাৰ্জ আছে হয় নাই ছিটখন এনেকৈ আছে চ' ছিটখন এনেকৈ থাকিলে এফালেও পজিটিভ আছে চ' এবাৰ এইফালে থাকিব হয় নাই চ' ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে লাগিব এইফালেই থাকিব এইফালৰ কাৰণে এইফালে আছিলে ছিটখনৰ পজিটিভটো এইফালে আছিলে কাৰণে এইফালে আছিলে সিখন সাৰফেচৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনফালে থাকিব এইফালে থাকিব চ' এতিয়াও ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগেল কিমান এতিয়াও 0 ডিগ্ৰী চ' নেক্সটটো হ'ব ই এ কছ 0 হ'ব 0 ডিগ্ৰী প্লাছ ফাই কাৰ্ভটো কিমান হ'ব আগতে ফাই কাৰ্ভ 90 আছিলে এবাৰ কিমান হ'ব চাওঁ ফাই কাৰ্ভ আগতে 0 আছিলে প্ৰথম যোনটো আমি কৰিলোঁ ফাৰ্ষ্ট এপ্লিকেশ্যনটোত ইয়াত কিমান হ'ব চোৱা এৰিয়াটো এইটো হয় চ' ইয়াৰ এৰিয়া ভেক্টৰৰ অবভিয়াছ কথা ডাইৰেকশ্যন এইফালে থাকিব দিছ ইজ দ্য এৰিয়া ভেক্টৰ এ আৰু কাৰ্ভ সাৰফেচ হয় নাই আমাৰ কাৰ্ভ সাৰফেচে লাগে এৰিয়া ভেক্টৰ এইফালে নহ'ব কাৰ্ভ সাৰফেচ মানে কোনটো এইটো কাৰ্ভ সাৰফেচ হয় নাই জানো চিলিণ্ডাৰটো এনেকৈ আছে দিছ পৰ্চন ইজ কাৰ্ভ সাৰফেচ এইখিনি কাৰ্ভ হয় চ' এই কাৰ্ভ সাৰফেচৰ এৰিয়াটো কোনফালে থাকিব ওপৰৰ ফালে থাকিব কাৰণ চিলিণ্ডাৰটো এবাৰ এনেকৈ থোৱা আছে চ' কাৰ্ভ সাৰফেচ ইজ এৰিয়াটো ওপৰৰ ফালে থাকিব আৰু ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে এইফালে আছে চ' এংগেলটো কিমান হয় চোৱা 90 ডিগ্ৰী হয় চ' এইবাৰ হ'ব ইয়াতে ই এ কছ 90 ডিগ্ৰী অ'কে কাৰ্ভ সাৰফেচৰ এৰিয়াটো ওপৰৰ ফালে হ'ব না কাৰণ চিলিণ্ডাৰটো বা কেনেকৈ আছে এনেকৈ থোৱা আছে চিলিণ্ডাৰটো যদি মই এনেকৈ থোৱাহেঁতেন অথনি যে থৈছিলোঁ আমি তেতিয়া কাৰ্ভ সাৰফেচ এৰিয়াৰ ডাইৰেকশ্যন কোনফালে আছিলে এৰিয়া এইফালে আছিলে এইবাৰ মই এনেকৈ থৈছোঁ হয় নাই চ' এনেকৈ থ'লে কাৰ্ভ সাৰফেচ এৰিয়া ওপৰৰ ফালে থাকিব ঠিক আছে সেইটোৱে কৰিলোঁ চ' এতিয়া ভেলুকেইটা আমি পুট কৰোঁ কছ 0 মানে 1 চ' থাকিল ই ইনটু এ প্লাছ কছ 0 মানে 1 থাকিল ই ইনটু এ আৰু কছ 90 মানে 0 সেইকাৰণে এই টাৰ্মটো 0 হৈ গ'ল চ' আল্টিমেটলি কিমান পালোঁ মই টুৱাইচ ই এ পালোঁ ফাই টোটেলটো অ'কে ফাই টোটেলটো কিমান পালোঁ টুৱাইচ ই এ পালোঁ চ' ফাই টোটেল আমাৰ কেলকুলেট হৈ গ'ল চ' এতিয়া আমি ডাইৰেক্টলি গছ ল এপ্লাই কৰিম গছ ল এপ্লাই কৰি পেলাই আমাৰ ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম অ'কে চ' আগৰ নিচিনা ছেম একো বেলেগ নহয় চ' আমি এতিয়া কি কৰিম গছ ল এপ্লাই কৰিম চ' আকৌ লিখিম একৰ্ডিং টু গছ ল আমি জানো এটা কথা একৰ্ডিং টু গছ ল আমি কি জানো যে ফাই টোটেল ইকুৱেল টু কিমান হয় কিউ এনক্ল'জড ডিভাইডেড বাই এপচাইলন নট ফাই টোটেল কিমান পালোঁ আমি ফাই টোটেলটো চোৱা কিমান পালোঁ টুৱাইচ ই এ পালোঁ চ' ভেলু পুট কৰা টুৱাইচ ই এ চ' লিখিম আমি ফাই টোটেলৰ জেগাত টুৱাইচ ই ইনটু এৰিয়া ইজ ইকুৱেল টু কিউ এনক্ল'জড কিমান পাইছিলোঁ আমি ছিগমা ইনটু এৰিয়া ডিভাইডেড বাই এপচাইলন নট এৰিয়া আৰু এৰিয়া কেঞ্চেল হ'ল হয় চ' ইলেক্ট্ৰিক ফিল্ড লাগে চ' দেয়াৰ ফ'ৰ ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু পালোঁ ছিগমা ডিভাইড বাই 2 আছিল চ' 2টো তল আহি গ'ল এপচাইলন নট চ' এইটো হ'ল ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যন কাৰ কাৰণে ডিউ টু থিন চাৰ্জড চিটৰ কাৰণে অ'কে চ' এনেকৈ আমি এই পৰ্চনটো আমি কৰি দিম হ'ব চ' আমি দুটা এপ্লিকেশ্যন আজি চালোঁ কালি আমি থাৰ্ড এপ্লিকেশ্যনটো চাম যোনটো আমি স্ফেয়াৰৰ কাৰণে কৰিম ঠিক আছে নেক্সট ভিডিঅ'টো চ' আজি আমি এই দুটা এপ্লিকেশ্যন আমি চালোঁ বুজিলা অ'কে চ' কিবা কুৱেশ্যন থাকিলে কমেণ্ট কৰিবা অ'কে চ' টিল দেন থেংক ইউ